প্ৰিয় দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। যদি তোমালোকৰ কুৱেশ্যন বেংক আছে, কুৱেশ্যন বেংকখন উলিয়াই লোৱা আৰু নিজেই কৰিবলৈ চেষ্টা কৰা, আৰু নহ'লে ভিডিঅ'টো পজ কৰিও নিজে ট্ৰাই কৰিব পাৰা। তো দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো 2007 চনৰ ডিটাৰমিনেণ্টছকেইটা ছল্ভ কৰিব চেষ্টা কৰিছোঁ। নাম্বাৰ এ, হি হেজ ডেছ ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম, ফিউ এ ফিউ দ্য ফিউ। তো তাৰ ডেছ বন্ধু আছে যি তাৰ বিপদৰ সময়ত বা বিভিন্ন প্ৰয়োজনৰ সময়ত তাৰ কাষত থিয় দিয়ে। তো আমাৰ সকলোৰে বন্ধু আছে, আমি এনেকৈ ক'ব নোৱাৰোঁ যে আমাৰ কোনো বন্ধু নাই বা কোনো বন্ধুৱে আমাৰ বিপদত সহায় নকৰে। তো ফিউটো নহয়, দ্য ফিউ নহয়, কাৰণ সকলোবোৰ বন্ধুৱে আমাক বিপদৰ সময়ত সহায় নকৰিব পাৰে। তো এ ফিউ হ'ব। তো কেইজনমান বন্ধুৱে তাক বিপদৰ সময়ত তাৰ লগত থিয় দিয়ে। নাম্বাৰ বি, ডিড ইউ হেভ ডেছ ডিফিকাল্টি ইন ফাইণ্ডিং দ্য হাউচ। তো আমাৰ ইয়াত মিনিং হ'ব নোৱাৰে, কাৰণ ডিফিকাল্টিজ নাই। মই কৈছিলোঁ যে যিটো নাউন থাকে ডেছৰ পিছত, তাত যদি ই এছ বা এছ থাকে তেতিয়াহ'লে মেনি হোৱাৰ সম্ভাৱনা থাকে। তো ইয়াত মেনি হোৱাৰ সম্ভাৱনা নাই। তো মাছ আৰু এনি আছে। তো মাছ হ'লহেঁতেন যদি সেইটো এটা এফাৰ্মেটিভ চেণ্টেঞ্চ হ'লহেঁতেন, কিন্তু এইটো আমাৰ ইণ্টাৰগেটিভ চেণ্টেঞ্চ হৈছে। তো এনি হ'ব। ডিড ইউ হেভ এনি ডিফিকাল্টি ইন ফাইণ্ডিং দ্য হাউচ। তো নাম্বাৰ চি, হিজ ব্ৰাদাৰ ইজ ডেছ ইউনিভাৰ্চিটি ষ্টুডেণ্ট। অপশ্যন আছে এ এণ্ড ডি। তো ইউনিভাৰ্চিটি, ডেছৰ পিছত আছে ইউনিভাৰ্চিটি। তো সাধাৰণতে এ ই আই অ' ইউ এই ভাৱেলকেইটাৰ সৈতে এন হয়, কিন্তু ইয়াত আমাৰ উচ্চাৰণ ইউ হৈছে। এনে ইউৰ উচ্চাৰণ আ হ'লেহে এন হয়। যেনে আই হেভ এন আমব্ৰেলা, কিন্তু ইয়াত ইউৰ উচ্চাৰণ যেতিয়া ইউ হৈ যায় তেতিয়া আমি এ দিব লাগিব। হিজ ব্ৰাদাৰ ইজ এ ইউনিভাৰ্চিটি ষ্টুডেণ্ট। নাম্বাৰ ডি আছে আই এপ্ৰিচিয়েট ইভেন ডেছ হেল্প দে গেভ মি। তো এইটো আমাৰ যে দুটা ক্লজ আছে, তো আমাৰ নিয়ম মতে বা আমাৰ ট্ৰিক মতে দ্য লিটিল হ'ব লাগে। আৰু মই এটা কথা কৈছোঁ যে আমাৰ দুটা ক্লজ, বহুতো কনফিউজন থাকে যে ক্লজটো কি। ক্লজটো একো নাই, ছাবজেক্ট থাকে আৰু পিছৰ মানে ভাৰ্ব বা পিছৰখিনি থাকে, যিটো প্ৰেডিকেট বুলি কোৱা হয়। তো দুটা ছাবজেক্ট আৰু দুটা ভাৰ্ব বুলি আমি ক'ব পাৰোঁ। তো আই এপ্ৰিচিয়েট, তো আইটো ছাবজেক্ট হৈ গ'ল, এপ্ৰিচিয়েটটো ভাৰ্ব হৈ গ'ল। আৰু ইপিনে আছিলে দে গেভ। তো দেইটো মানে ছাবজেক্ট আৰু গেভটো ভাৰ্ব। তো দুটা ক্লজ আছে, গতিকে দ্য লিটল হ'ব। এণ্ড আমব্ৰেলা ইজ ডেছ ইউজফুল থিং। তো নাম্বাৰ ই এইটো। তো এন আমব্ৰেলা ইতিমধ্যে কৈছে যে ইউৰ উচ্চাৰণ আ হৈছে, তো আ হোৱাৰ কাৰণে এন হৈছে। কিন্তু ইপিনে যিটো আছে ইউজফুল, তো ইউৰ উচ্চাৰণ ইউ হৈছে, ইয়াত আ হোৱা নাই, গতিকে আমাৰ ইয়াত এ হ'ব। এন আমব্ৰেলা ইজ এ ইউজফুল থিং। নাম্বাৰ এফ, হেভ ইউ ডেছ বুক টু ৰিড। তো সাধাৰণতে এনি হ'ব লাগে, কাৰণ ইণ্টাৰগেটিভ চেণ্টেঞ্চৰ ক্ষেত্ৰত এনি হয়। কিন্তু আমাৰ চামো হয়, ইণ্টাৰগেটিভ চেণ্টেঞ্চৰ ক্ষেত্ৰত চামো হয়, যদিহে উত্তৰটো য়েছ হয়। তো হেভ ইউ চাম বুক টু ৰিড। তো আমি চাব লাগিব যে তোমাৰ কিবা পঢ়িবলৈ কিতাপ আছে নেকি। তো উত্তৰটো একদম অভিয়াছ যে আছে, নিশ্চয়কৈ থাকে। প্ৰত্যেকৰে ঘৰত কিতাপ থাকে, পঢ়িবলৈ কিতাপ থাকে। তো চাম হ'ব। আৰু মানে আনচাৰ্টেইন বস্তুৰ ক্ষেত্ৰতো চাম হয়। যেনেকুৱা মানে ইয়াত চাম বুক, তো ইয়াত যদি বুকছ নাই, কিন্তু চাম বুক মানে আমাৰ আনচাৰ্টেইন, মানে পাৰ্টিকুলাৰ বুক নহয়, যে যিকোনো ধৰণৰ বুক হ'ব পাৰে। তো হেভ ইউ চাম বুক টু ৰিড। তো এইবাৰ আমি 2008 চনত অহা ডিটাৰমিনেণ্টছকেইটা ছল্ভ কৰিব চেষ্টা কৰিছোঁ। এ আছে মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি ডেছ টাৰ্নড আপ। তো আমি ইতিমধ্যে পাৰ্ট 2ত এইটো আলোচনা কৰিছোঁৱে, মানে এক্সপ্লেইন কৰিছোঁৱে মানে কিয় হ'ব এইটো। তো এইটো আমাৰ এ ফিউ হ'ব। তোমালোকে চাই ল'বা পাৰ্ট 2টো, নিশ্চয়কৈ তাত পাই যাবা। তো নাম্বাৰ বি আছে দিছ ইজ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট। তো এগেইন এইটো আমি পাৰ্ট 2ত আলোচনা কৰিছোঁ। তো তোমালোকে লক্ষ্য কৰিছা যে প্ৰশ্নকেইটা ৰিপিট হৈ থাকে। সেইকাৰণে মই কৈছোঁ তোমালোকে যদি 50টামান এক্সাম্পল চাই লোৱা, তাৰ ভিতৰতে কমন পৰিব লাগে। তো এইটো আমাৰ কি হ'ব, দিছ ইজ দ্য ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট। নাম্বাৰ চি, আই কেনট গিভ ইউ ডেছ মানি।
I cannot give you any মানে ইতিমধ্যে আমি পাৰ্ট 2 আলোচনা কৰিছোঁ ডি we found the house without much difficulty তো এগেইন আমি কৰিছোঁ এইটো আলোচনা কৰিছোঁ তোমালোকে চাই ল'বা আগৰ ভিডিঅ'ত নাম্বাৰ ই শ্ৰীলংকা ইজ ডেছ আইলেণ্ড তো আইলেণ্ড তো আই চৰণ আই হৈছে অবভিয়াছলি এইটো যেটো এটা ভাৱেল হয় এন হ'ব শ্ৰীলংকা ইজ এন আইলেণ্ড এফ ডেছ অফ দ্য বয়জ ৱাজ ৰিৱাৰ্ডেড ইটছ এভৰি এনি তো আমি কৈছিলোঁ যে যদি অফ থাকে তেতিয়া আমাৰ ইচ হয় ইচ অফ দ্য বয়জ ৱাজ ৰিৱাৰ্ডেড তো এটা কথা আৰু কৈ দিওঁ যে বয়জ আছে যদিও ইয়াত ৱাজ আছে তো কেতিয়াবা কনফিউজন আহিব পাৰে কিন্তু আমি চাম যে ইচ অফ দ্য বয়জ আছে মানে ইচটোহে আমাৰ ইপিনে গুৰুত্ব দিব লগা তো মানে প্ৰত্যেক ল'ৰাকে বুজাইছে তো সেইকাৰণে আমাৰ ৱাজ হৈছে তো আমি এইবাৰ আহিছোঁ 2009 চনৰ ডিটাৰমিনাৰ্ছ কেইটালৈ নাম্বাৰ এ আছে he gave away this money he had to the beggar তো আমি কৈছোঁ যে যেহেতু দুটা ক্লজ আছে দুটা সাবজেক্ট দুটা প্ৰেডিকেট তো দ্য লিটল হ'ব ৰেডি আছে ৰিডিং ইজ ডেছ ইউজফুল হবি তো ইউৰ চাৰণ ইউ হৈছে হোৱা নাই তো আমি ইয়াত এ দিব লাগিব ৰিডিং ইজ এ ইউজফুল হবি নাম্বাৰ চি only dash of the candidates were suitable আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু যে অনলি আমি ইতিমধ্যে আলোচনা কৰিছোঁ অনলি থাকিলে এফ ইউ হয় এইটো এটা ট্ৰিক ডাঙৰ ট্ৰিক এইটো ট্ৰিক জানিলে মোটামুটি তোমালোকৰ এটা হ'লেও ডিটাৰমিনাৰ্ছ শুদ্ধ হ'বই আৰু দে অন দ্য মেথছ উইদাউট ডেছ ডিফিকাল্টি এগেইন আমি পাইছোঁ এইটো ইতিমধ্যে আমি আলোচনা কৰিছোঁ তো মাথছ ডিফিকাল্টি নাম্বাৰ ই dash of the competitors will get a certificate তো again আমাৰ অফ আছে তো ইচ এফ I don't expect dash help from them তো মই সিহঁতৰ পৰা কোনো ধৰণৰ সহায় আশা নকৰোঁ তো নিগেটিভ আছে গতিকে এনি হ'ব I don't expect any help from them মই সিহঁতৰ পৰা কোনো সহায় আশা নকৰোঁ তো 2010 চনত অহা ডিটাৰমিনাৰ্ছ কেইটালৈ আমি এইবাৰ আহিছোঁ প্ৰথমতে আছে মাই ব্ৰাদাৰ ইজ ডেছ এন চি চি ক্যাডেট তো আমি ইতিমধ্যে আলোচনা কৰিছোঁ মানে বাৰে বাৰে ৰিপিট হৈ আছে কুৱেশ্যনবোৰ তো এন চি চি ক্যাডেট তোমালোকে চাই লোৱা আগৰ ভিডিঅ'ত কিয় মানে হয় নাম্বাৰ বি আছে ফাৰ্ষ্ট ৰিড ডেছ বুকছ ইউ হেভ উইথ ইউ তো ইয়াত দুটা ক্লজ আছে গতিকে দ্য ফিউ হ'ব নাম্বাৰ চি ডেছ অফ দ্য অৰেঞ্জেছ ৱেৰ ৰটেন তো ইয়াত ইটছ নাই কিন্তু ইয়াত মেনি মোৰ আৰু মাছ আছে তো মোৰটো অবভিয়াছলি নহয় কাৰণ ইয়াত কম্পেয়াৰ কৰা বুজা নাই মাছো নহয় কাৰণ পিছৰ নামটোত এছ আছে গতিকে আমাৰ মেনি হ'ব মেনি অফ দ্য অৰেঞ্জেছ ৱেৰ ৰটেন তো কমলাকেইটাৰ ভালেকেইটাই পচি গৈছিল নাম্বাৰ ডি আছে Socrates gave dash useful advice to his pupils many much more তো মোৰটো নহয় কম্পেয়াৰ কৰা নাই তো মাছ হ'ব কাৰণ ইউজফুল এডভাইচ তো এডভাইচত এডভাইচেছ নাই ঠিক আছে তো সেইটো কাৰণে ট্ৰিক এইবোৰ মেনি নহয় কাৰণ ই এছ নাই মানে চি এডভাইচেছ নাই আৰু এডভাইচত এনেও এছ নহয় ই আছে হাৰি আপ উই হেভ অনলি ডেছ টাইম লেফ্ট তো অনলি আছে এ লিটিল হ'ব এফ দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ডেছ ইউনিয়ন তো এ ইউনিয়ন আমি ইতিমধ্যে আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত তো এবাৰ আমি আহিছোঁ 2011 চনৰ ডিটাৰমিনাৰ্ছবোৰলৈ এ আছে দ্য পেইণ্টাৰ ইজ এ মেন অফ ডেছ ৱাচ তো ফিউ ৱাচ আমি আলোচনা কৰিছোঁ আগতে বি আছে বিটো আছে ডেছ অনাৰাৰী ছেক্ৰেটাৰী গেটছ ন' চেলাৰী ফৰ হোল্ডিং দ্য পষ্ট এ এণ্ড ডি অপশ্যন আছে তো আমাৰ ইয়াত ডিটো নহয় কাৰণ নিৰ্দিষ্টকৈ বুজোৱা নাই এ আৰু এনৰ ভিতৰত হ'ব এতিয়া চোৱা আমাৰ অনাৰাৰী তো এইচটো সাধাৰণতে কনচনেণ্ট হয় তো এ হ'ব লাগিছিলে কিন্তু ইয়াত এন হ'ব কিয়নো অনাৰাৰী তো মানে পিছৰ অ'টোৰ উচ্চাৰণ হৈছে তো ইয়াত অনাৰাৰী এইচটো চাইলেণ্ট আছে অনাৰাৰী ছেক্ৰেটাৰী তো এন অনাৰাৰী ছেক্ৰেটাৰী গেটছ ন' চেলাৰী ফৰ হোল্ডিং দ্য পষ্ট নাম্বাৰ চি আছে dash of the candidates must produce
his her identity card any each every trick হয় তো অফ থাকিলে each হয় কি আছে India won the match with dash bit of luck তো আমি এটা ট্ৰিক দিছো যে বিট থাকিলে বা while থাকিলে a little to হয় ঠিক আছে তো এটো কি হ'ব a little bit of luck তো অলপ লাকিৰে ইণ্ডিয়াই জিকিছিলে 2012 চনত অহা প্ৰশ্নকিটা আমি এবাৰ চাইছো এটো আছে dash men are free from faults আমি ক'ব পাৰিম নেকি যে কোনোবা মানুহ দুখৰ পৰা মুক্ত তো কোনো নাই তো ফিউ হ'ব ফিউটো নেগেটিভ হৈ যায় বি টো আছে dash hour has passed since she left us তো আমাৰ কি হ'ব এটো যে hour again h টো সাইলেন্ট আছে তো h উচ্চাৰণ হোৱা নাই আ হৈছে তো আ হলে কি হয় আমি কৈছিলো যে আ সাউন্ডটো মানে আমব্ৰেলা যেনেকৈ এন হয় ঠিক ইয়াতো মানে এন হ'ব তো an hour has passed since he left us c to আছে dash of the students will be given a copy of the magazine each every any to each hobo of আছে d2 আছে please give me dash money you have to দুটা ক্লজ আছে তো the little hobo please give me the little money you have তোমাৰ যিখিনি টকা আছে মোক দি দিয়া তো আজি ভিডিওটোত 30টা ডিটারমিনেন্টস আমি সলভ কৰিলো আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি কৰবাত কিবা বুজি পোৱা নাই বা কিবা কনফিউজন আছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা এৰিছো